পৰা অহা সাংস্কৃতিক শিল্পী দল আমাৰ এতিয়া আমাৰ মাজত বিশেষ ক'বলগীয়া নাই। আজি আমাৰ বৰপেটা ৰাজহুৱা খেলপথাৰত কেন্দ্ৰীয় বিচুৱা আৰু কেন্দ্ৰীয় বিচুৱা উদযাপন সমিতি আৰু আমাৰ চৈধ্য বঙাইগাঁও জিলা কোচ ৰাজধন ঠাই আমি যৌথ উদ্যোগত বৰপেটা ৰাজহুৱা খেলপথাৰত আজি প্ৰথম আমাৰ কাৰ্যসূচী লাই খুটা আজি হৈ গ'ল। আজি সন্মানীয় অতিথি দিল্লীৰ পৰা আহিছে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংজীৰ পাৰ্চনেল OSD ছাৰ তেখেতৰ দ্বাৰা আমি লাই খুটা স্থাপন কৰিলোঁ। আজি বিশেষ কাৰ্যসূচীখিনিয়ে আজি ইয়াৰ পৰা সমাপ্ত হ'ব। ধন্যবাদ। আজি বঙাইগাঁও জিলা কমিটি আক্ৰাছু আৰু কেন্দ্ৰীয় বিশ্ব সমিতি উৎসৱত আহিছোঁ। মিছা কথা নকওঁ, সঁচা কথা কওঁ। ইয়াত আহি লাগিছে যে মই মোৰ নিজৰ ঘৰত আহিছোঁ, নিজৰ সংস্কৃতিত আহিছোঁ, নিজৰ মানুহৰ ওচৰতে আহিছোঁ। দিল্লীত থাকোঁ, জন্মটো গুৱাহাটীত হৈছিলে। সেইকাৰণে মনটো আৰু প্ৰাণটো সদায়েই অসমৰ লগত থাকে, সদায়েই কামতাপুৰৰ লগত থাকে, সদায়েই বড়োলেণ্ডত থাকে, সদায়েই কাৰ্বি আংলঙত থাকে। মোৰ ৰগত অসম আৰু ৰগত ইয়াতে সংস্কৃতিটো। আজি আহি বহুত দিনৰ ইচ্ছা আছিলে যে ভূমিপুত্ৰটো ৰাখীটো ভণ্টি আৰু বাইদেউৰ হাততেই পিন্ধো। আৰু আজি এটা ভণ্টি আৰু এটা আইতাই এই ৰাখীটো পিন্ধাই দিলে। আৰু এই ৰাখীটো পিন্ধিছোঁ সেইকাৰণে ভাইৰ হিচাপে, এটা ভূমিপুত্ৰ হিচাপে এই এৰিয়াত সংস্কৃতি, এই এৰিয়াত যিমান ইছ্যুটো আছে আৰু এই এৰিয়াৰ ডেভেলপমেণ্টৰ কাৰণে যিমান কাম কৰিব লাগে, দিল্লীত যিমান মানে কথাবিলাক ৰাখিব লাগে আৰু ইয়াতৰ যিমান ইছ্যুটো ৰাখিব লাগে, এইবিলাক যাতে মানে ঠিকভাৱে মই ৰাখিব পাৰোঁ। আৰু মোৰ ডিবেটৰ মাধ্যমে, টিভি চেনেলৰ ডিবেটৰ মাধ্যমে, মোৰ লেখৰ মাধ্যমে মই ভূমিপুত্ৰ হিচাপে প্ৰকাশিত কৰিব পাৰোঁ। সেইকাৰণেই আজি এই বন্ধনটো হৈ গ'ল। এই বন্ধনটো হ'ল ইন এ ৱে মই কওঁ, ইফ আই হেভ টু চে, এই বন্ধনটো যেনেকা মানে আপোনাৰ দ্ৰৌপদীৰ বন্ধনটো হৈছিলে কানহাজীৰ লগত, এই নীতিটো সি মাথত ৰাখি আৰু এই পৰম্পৰাতেই মাথত ৰাখি ইয়াতে যিমান বাইদেউ, ভণ্টি আৰু আইতা, যাৰ ভিতৰত মা দ্ৰৌপদীৰ ৰূপটো আছে আৰু আপোনাৰ চবৰ ভিতৰত কানহাজীৰ ৰূপটো আছে, এই ৰূপটো ধ্যান ৰাখি আৰু বিচুৱাৰ এই ইম্পৰ্টেণ্ট পাৱনটো আজি ধ্যান ৰাখি এই ৰাখীটো পিন্ধিলোঁ। আৰু ইমান পাৱন দিন, আজি নৱৰাত্ৰিৰ প্ৰথম দিন, মা শৈলপুত্ৰীৰ প্ৰথম দিন। মই কৃতজ্ঞ হ'লোঁ আৰু ভাগ্য ভাবিছোঁ যে মোৰ ইমান মানে ভাগ্য যে এই ইম্পৰ্টেণ্ট পিলাৰটো কি কৈ থাকা আপোনালোকে? লাই খুদাইটো মানে খুটা, লাই খুটা এনেকা খুটি যে কৰে আৰু পোষ্ট খুটাটো মানে এনেকা মেইন পোষ্টটো ইয়াত স্থাপিত কৰিলোঁ। মই জানো যে পাৱন ফেষ্টিভেল বিচুৱাটো 14th এপ্ৰিলত আছে, কিন্তু ইমান পাৱন দিনত আপোনালোকে এই লাই খুটাইটো কৰিলা আজি নৱৰাত্ৰিৰ প্ৰথম দিনত। মই জানো ভগৱান শংকৰ, ভগৱান ৰাম, ভগৱান কৃষ্ণ আৰু মা দুৰ্গা আৰু মা কামাখ্যাৰ অসংখ্য
কোটি কোটি আশীৰ্বাদ আছে এই ভূমিৰ ওপৰত। ধন্যবাদ। কি দেখিছে জনজাতিকৰণ প্ৰক্ৰিয়াটো যেহেতু দাবী কৰি আছে দিল্লীত জনজাতিকৰণ লৈ পেলাই কি আলোচনা হয়? মই জানো এনেকা নিজৰ সংস্কৃতিটো প্ৰটেক্ট কৰিবলৈ কেৱল খালি ইয়াত নহয়, ভাৰতৰ বেলেগ বেলেগ প্ৰান্তত এনেকা ডিমাণ্ড আছে। আৰু মাননীয় প্ৰধানমন্ত্ৰীৰ যে মানে বিচাৰধাৰাটো আৰু মাননীয় প্ৰধানমন্ত্ৰী মোদীজীৰ যে মানে থিংকিংটো আছে, মোদীজী সদায় কৈ থাকে লোকেল ফৰ ভোকেল, আৰু সদায় কৈ থাকে যে মানে নিজৰ ভূমিটো যদি ডেভেলপ নহয় তাহলে ভাৰত ভূমিটো ডেভেলপ হ'ব নোৱাৰে, স্থানীয় ভূমিটো ডেভেলপ হ'ব লাগে। তাইলেই মানে আমালোকৰ এই সপোনটো, মোদীজীৰ এই সপোনটো মিছন 2047 বিকশিত ভাৰতৰ এই সপোনটো পূৰণ হ'ব পাৰে। আৰু সেই সপোনটো পূৰণ কৰিবৰ কাৰণে মানে লোকেল সংস্কৃতি, লোকেল ট্ৰেডিশ্যন, লোকেল কালচাৰটো প্ৰিজাৰ্ভ কৰিব লাগে আৰু খুব ইম্পৰ্টেণ্ট। यानी कि पुरातन भारत के साथ विकसित भारत तभी हो सकता है। और मैं जानूँ जे आमार प्रदेशर जुझारू मुख्यमंत्री हेमंत दा और या प्रदेशर जुझारू बीजेपी प्रेसिडेंट, स्टेट प्रेसिडेंट और माननीय प्रधानमंत्री, माननीय गृहमंत्री এই বিষয়টোক ডেফিনেটলি ভালকে দেখিছে আৰু গম্ভীৰ আলোচনা মই জানো ডেফিনেটলি হৈ আছে। আৰু এইটো মোৰ নিজৰ মনৰ ভাৱ যে মানে হৈ আছে আৰু হ'ব। আৰু যিমান মানে ইছ্যুজ আছে এই সব ইছ্যু মানে মাননীয় প্ৰধানমন্ত্ৰীজী নিজৰ হিচাপে সব ইছ্যুকত ধ্যান ৰাখে আৰু সময়ৰ হিচাপে সব ইছ্যুটোও ৰিজল্ভ হ'ব। সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰীৰ লিডাৰশ্বিপৰ ওপৰত আৰু প্ৰদেশৰ চিফ মিনিষ্টাৰৰ লিডাৰশ্বিপৰ ওপৰত একদম 100% ভৰসা কৰিব লাগে। জনজাতিকৰণ হ'ব মানে এইটোতো মই ক'ব নোৱাৰোঁ, কাৰণ এইটো মাননীয় প্ৰধানমন্ত্ৰী আৰু মাননীয় গৃহমন্ত্ৰী আৰু মাননীয় চিফ মিনিষ্টাৰ তয় কৰিব আৰু ফাইনেল কৰিব। কিন্তু মই জানো যে মানে যিমান গভীৰতা মাননীয় প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত থিংকিঙত আছে আৰু মাননীয় প্ৰধানমন্ত্ৰী যি সপোনটো দেখিছে বিকশিত ভাৰতক লৈ, আৰু আমাৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যি সপোনটো দেখিছে বিকশিত অসম লৈ আৰু বিকশিত ভাৰত লৈ, মই জানো যে মানে এই যিমান ইছ্যুজবিলাক আছে যিটো মানে 40 সাল 50 সাল ধৰি চলি আছে, এইবিলাকৰ ডেফিনেটলি মানে এটা এমিকেবল সলিউশ্যন ডেফিনেটলি হ'ব। আৰু এই সব এমিকেবল সলিউশ্যনৰ কাৰণে এইটোৰ এটা মানে ফাইনেল এটা ডিচিশ্যন হ'বৰ কাৰণে এইটো মাননীয় প্ৰধানমন্ত্ৰীৰ নীতি আৰু মাননীয় মুখ্যমন্ত্ৰীৰ নীতিৰ ওপৰত দি দিয়া আৰু 100% ভৰসা ৰাখা।